চাওক আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে নুনাই নদীৰ যিটো গৰাখহনীয়া যদি এই পৰ্যায়ত গৰাখহনীয়া চলি থাকে যিটো পিছফালে ওচৰত নুনাই নদীৰ গাতে লাগি থকা যিখন গাঁও আছে সেই গাঁওখন আজি ৰাতিটোৰ ভিতৰত যে নাযাব তাৰ কোনো মান নাই তো গৰাখহনীয়াৰ কাৰণে আজি আমি দেখা পাইছোঁ সোঁফালে যিটো গৰাখহনীয়া চলি আছে মডেল স্কুলৰ সিফালে মন্ত্ৰী MLA চবেই আহে কিন্তু আমাৰ ইফালেও গাঁও আমিও মানুহ আমিও ভূমিপুত্ৰ ইয়াৰ আমিও স্থায়ী বাসিন্দা আমাৰ এইবিলাক চৰকাৰী মাটি নহয় আমাৰ এইবিলাক পট্টা থকা মাটি ম্যাদী মাটি থকা স্বত্তেও আজিলৈকে ইয়াতে কোনো এজন চৰকাৰী বিষয়া মন্ত্ৰী MLA আমি দেখা নাপালোঁ আজি এই বছৰে বুলিয়ে নহয় প্ৰায় বছৰে গৰাখহনীয়াত এইখন গাঁও এই অঞ্চলৰ মানুহ ভুগিব লগা হৈছে আজি ইয়াতে প্ৰায় মাটি যদি চাই আপোনালোকে আমাৰ খেতি কৰি থকা মাটি প্ৰায় এইখিনিয়ে মাটি কিন্তু ইফালৰ পৰা প্ৰায় আমাৰ নদীত প্ৰায় আধা মাটি যা গৈছে তো ইয়াৰ আমি ভাবোঁ স্থানীয় ৰাইজ হিচাপে আমি ভাবোঁ ইয়াৰ এটা অতি শীঘ্ৰে ইয়াৰ এটা ব্যৱস্থা ল'ব বুলি জলসিঞ্চন বিভাগক আমি দাবী জনাইছোঁ 2 নম্বৰ নিজ গৰেজাৰ মৌলবী চুপাৰ এই গাঁওখন যিটো নদী কাষৰীয়া গাঁও এই গাঁওখনৰ প্ৰায় ধৰক 60-70 বিঘামান মাটি প্ৰায় নদীত যা গৈছে আজি প্ৰায় আগলৈকে এতিয়ালৈকে যায়ে আছে ক্ষেত্ৰত আমি আগতো মাত মাতিছিলোঁ মন্ত্ৰী MLAক আমি আগতো লগ ধৰিছিলোঁ কিন্তু সেনেকুৱা আমি কোনো সুযোগ পোৱা নাই বা তেওঁলোকক আমাৰ ফালে নজৰ দিয়া আমি দেখা নাই এতিয়ালৈকে স্থানীয় আমাক ফোন মাৰিছিলোঁ তেখেত বৰ্তমান নাই তো তেখেত আহিম বুলি কৈছে কিন্তু বৰ্তমান তেখেত উপস্থিত নাই ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত 2 নং নিজ গৰুৱাজাৰৰ প্ৰায় 15টা পৰিয়ালৰ মাটি ক্ষতিগ্ৰস্ত হৈছে গতিকে ইয়াৰ যাৱতীয় ব্যৱস্থা যদি গ্ৰহণ কৰা নাযায় নদী কিজানি আমাৰ গাঁওখনে উটুৱাই নিয়াৰ সম্ভাৱনা আছে গতিকে তাৎকালীনভাৱে আমাৰ 33 নং ননৈ চাৰবাং সমষ্টিৰ সঞ্জিত তান্তি আমাৰ সাংসদ মঙলদৈ সমষ্টিৰ দিলীপ দৰং ওদালগুৰি সমষ্টিৰ দিলীপ শইকীয়া ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনালোঁ ইয়াক ৰোধ কৰিবৰ কাৰণে এই বানপানীৰ পৰা ৰক্ষা পাবৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ যদি এই ব্যৱস্থা গ্ৰহণ নকৰে বছৰে বছৰে আমাৰ মাটি খহাই ননৈ নদীৰ বাৰণি পানীয়ে খহাই লৈ যাই আছে যদি এনেদৰে লৈ যাই থাকে আমাৰ গাঁওখনক উটুৱাই লোৱাৰ সম্ভাৱনা প্ৰায় নিশ্চিত গতিকে শ্ৰদ্ধাৰ চৰকাৰখনক জলসিঞ্চন বিভাগকে ধৰি বানপানীৰ পৰা ৰক্ষা পাবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ